30 তাৰিখে নিৰুপমা এপাৰ্টমেণ্ট আছে চিলাৰৰ পিছত বেলতলাত, তাতে এটা চুৰি কাণ্ড সংঘটিত হৈছিল, য'ত তিনিটা দুৰ্ধৰ্ষ চোৰে মানে লুটপাট চলাইছিল। আপোনালোকে CCTV ফুটেজত দেখিছে। তো সেই কেছটোৰ অধীনতে আমি 3জন মানুহ মানে ভেটান বাগলাৰক আমি এৰেষ্ট কৰোঁ, যিকেইটা ইনভল্ভ আছে গোটেইকেইজন। এটাৰ নাম সুভাষ দাস, তেওঁৰ ঘৰৰ গাৰোকুচি, এটা মাধৱ দাস, যিটো আপোনাৰ ঘৰৰ ভাঙা ঘৰ, আৰু কাৰ্তিক শৰ্মা, এইটো দৰং। তেওঁলোকক আমি কৰায়ত্ব কৰোঁ। তাৰ ফলত আমি তাৰ পৰা চুৰি পইচা ৰিকভাৰ কৰোঁ 15,56,000। লগতে চুৰি কাৰ্যত ব্যৱহৃত যেনেকৈ স্ক্ৰু ড্ৰাইভাৰ, আপোনালোকে CCTV দেখা, হেলমেট আদি এইবিলাক, ড্ৰেছ আৰু 2খন স্কুটি আৰু 3টা মোবাইল ফোন, যি মোবাইল ফোনটো তেওঁলোকে চুৰি পইচাৰে ক্ৰয় কৰিছিল। একজন আপুনি গ্ৰেপ্তাৰ কৰিলোঁ আপোনাৰ হেৰিৰ পৰা, বিৰুবাৰীৰ পৰা, এজন কৰিলোঁ আপোনাৰ ভাঙাঘৰৰ পৰা, এজন আমি দৰঙৰ পৰা। ইহঁতৰ ফাৰ্ষ্ট এইটো যে এই গুৱাহাটীত ফ্লেটত বা ঘৰত বেছিভাগ চুৰি কাৰ্য ইহঁতে সংঘটিত কৰে। এই 3জন মানে বহুত আগৰ পৰা এইবিলাক কাম কৰি আছে। হয়, মানে ইয়াত এটা হৈছে যে কি, আমি কালি আৰু ৰিকভাৰীৰ কাৰণে আজি ৰাতিপুৱা যোৱাত 10 মাইল সেই তাৰপিছত যিটো মাষ্টাৰ মাইণ্ড হয় মাধৱ দাস, তেওঁ আমাৰ বেহুৰ পৰা পলাব চেষ্টা কৰিছিল। তেতিয়া এটা এনকাউণ্টাৰ হয়, তেওঁ লেফ্ট চাইডত ভৰিত আঘাত হয়। এতিয়া GMCত ট্ৰিটমেণ্ট চলি আছে। গুলি এটা লাগিছে হৈছে আমাৰ এজন ভাস্কৰ তালুকদাৰ বুলি, তেখেতৰ